সঁচাই ভাল লাগিছে ৰঙিয়াত আমি আহিলে আমাৰ আজি প্ৰমোচনৰ বিভিন্ন আমি আপাৰ আছাম গলো লৱাৰ আছাম বৰপেটা গলো আমাৰ বঙাইগাঁও চৰাই এনেকে আহি আজি আমি সেই ইয়াত ৰঙিয়াত আমাৰ আজি প্ৰচাৰটো যিহেতু কালিলৈ প্ৰিমিয়াৰ আছে 3 তাৰিখে ছবিখন ৰিলিজ হ'ব অসমৰ বিভিন্ন চিত্ৰগৃহত আৰু ৰঙিয়াত বিশেষকে অসমীয়া ছবিৰ ক্ষেত্ৰত দেখিলো বহুত দৰ্শক আহে হিলদল ভাঙি ছবি চাবলৈ আৰু ৰঙিয়াৰ এটা ঐতিহ্য আছে যে অসমীয়া ছবি যিখন ভাল পায় হাউচফুল সাংঘাতিক মই ৰত্নাকৰ পৰা মই দেখিছো এতিয়া লাষ্ট চুপাৰচুটিলৈকে দেখিছো আৰু ককা দেউতা নাতি আৰু হাতী দুয়োখন এটা কাৰণে ভাল পাব যে পৰিয়ালৰ মানুহে সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰিব পৰিয়াল কেন্দ্ৰিক এখন কাহিনী আমাৰ অসমৰ পৰিয়াল অসমীয়া ছবি আৰু ককা দেউতা নাতি হাতী 83 10খন যদি চিনেমা কোৱা হয় অসমীয়া ছবি তাৰে এখনৰ নাম ল'ব লাগিব ককা দেউতা নাতি আৰু হাতী এতিয়া দুইখনত অসমৰ প্ৰতিষ্ঠিত অভিনেতা কাম কৰিছে টেকনিকেলি খুব ভাল হৈছে লাৰ্জ স্কেলত ডাঙৰ ছবি এখন হৈছে আৰু চাই ভাল পাব যে এইটো নিশ্চিত যিমান আগবাঢ়িব লাগিছিল আৰু সিমান অহা নাই কিন্তু আমি চেষ্টা কৰিছো নহয় আমি সকলো শিল্পী কলাক বুলি চেষ্টা কৰিছে জুবিন গাৰ্গে এটা কথা কৈ গৈছিল মোক কোৱাৰ কথাটো মনত আছে তই চাবি অসমত অকল অসমীয়া ছবিয়ে চলিব আৰু ৰেডিঅ' বিনালে এখন দুৱাৰ খুলি ল'ব আমি দুৱাৰেদি আমি আগবাঢ়িব লাগিব আৰু নিজৰ সপোন পূৰণ কৰিব লাগিব মোৰ বিশ্বাস ছবিখন চাই যথেষ্ট ভাল পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221